বিটিআৰৰ নিৰ্বাচনক লৈ তৎপৰ গেৰুৱা শিবিৰ ৫খন জিলাতে বিজেপিৰ ভেটি শক্তিশালী কৰাৰ তৎপৰতা দলৰ শক্তি বৃদ্ধি কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিগৰাকী নেতা দলীয় সমৰ্থকসকলক প্ৰচাৰ কাৰ্যত ব্যস্ত হ'বলৈ আহ্বান ইএম অৰূপদেৰ কোকৰাঝাৰৰ দতমাত পাৰিষদগৰাকীয়ে সমালোচনাৰ লক্ষ্য কৰি ল'লে বিপিএফৰ লগতে মিত্ৰ দল ইউপিপিএলকো তেওঁ কয় যে দুয়োটা দলেই নিজাকৈ এটা স্থায়ী কাৰ্যালয় স্থাপন কৰিব নোৱাৰিলে আচলতে তেওঁলোকে ভাবে যে আজি আছো কাইলৈ নাই কিন্তু বিটিআৰত বিজেপি এটা স্থায়ী দল বাক্সা চিৰাং উদালগুৰি আৰু তামুলপুৰৰ লগতে কোকৰাঝাৰতো দল শক্তিশালী কৰাৰ তৎপৰতা অৰূপদেৰ তেওঁ লগতে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন বাস্তৱ কৰিব বিজেপি চৰকাৰে ইফালে গুৰেশ্বৰৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহি বিটিআৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিজেপিৰে মিত্ৰতা প্ৰসংগত খোলাখুলিকৈ একো নকলেও তেওঁ উল্লেখ কৰিলে যে অহা ৮ তাৰিখে দলীয় বৈঠকত নিৰ্বাচন সন্দৰ্ভত আলোচনা হ'ব বড়োলেণ্ড অশান্ত হৈ থাকোঁতে কোনেও গুৰুত্ব দিয়া নাছিল বুলিও ক'লে প্ৰমোদ বড়োৱে তেওঁ কয় আজি বড়োলেণ্ডত শান্তি হৈছে গতিকে সকলো আহিছে বিপিএফক লৈ আনহে শংকিত হৈছে ইউপিপিএল শংকিত হোৱা নাই ইউপিপিএলৰ লক্ষ্য হ'ল বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি আৰু উন্নয়ন আজি চাওক অগ্ৰগতি চাওক ডিফাৰেন্স বিটুইন ইউপিপিএল এণ্ড বিপিএফ 15 বছৰ বিপিএফ শাসন কৰিলে 5 বছৰ ট্ৰেক্টৰে শাসন কৰিলে তেখেতসকলৰ এতিয়াও এটা কাৰ্যালয় নাই এতিয়া যদি মোৰ ঘৰেই নাই তেনেহ'লে মোৰ কি ভেলু আছে যদি পাৰ্টিৰ কোনো পাৰ্মানেণ্ট ঘৰেই নাই তেনেহ'লে সেই পাৰ্টিৰ কি ভেলু আছে আজি 5টা জিলাত বিজেপিৰ চাব কিমান ডাঙৰ ডাঙৰ কাৰ্যালয় হৈছে মানে কি বিজেপি চিৰিয়াছভাৱে লৈছে আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয়েই নাই বিপিএফৰ আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয় ইউপিপিএলৰো নাই তাৰমানে বিজেপি ইয়াতে পাৰ্মানেণ্ট পাৰ্টি হ'ব কাৰণে কাৰ্যালয় ইতিমধ্যে কমপ্লিট কৰিলে ৰিজনেল পাৰ্টি বিপিএফ হওক বা বেলেগ পাৰ্টি হওক তেওঁলোকে ভাবে আজি আছোঁ কালি নাই আজি আছোঁ কালি নাই তো সেইকাৰণে তেওঁলোকে পাৰ্টি অফিচ নবনায় আৰু আমাৰ বিজেপি অফিচ 5টা ওদালগুৰি চাব বাক্সা চাব চিৰাং চাব কোকৰাঝাৰ চাব তো মই ভাবোঁ প্ৰত্যেক বাইদেউসকল পুৰুষ ব্যক্তিসকল যোন সমস্যা MCLA সমাধান কৰিব নোৱাৰিব যদি কেপাচিটিও নাথাকে আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া তাৰ ব্যক্তিগত এফৰ্ট দি ইণ্ডিভিজুৱেল পাৱাৰ দি তেওঁ সেই পৰিয়ালৰ সমস্যা সমাধান কৰিব পাৰিব তেওঁৰ ভগৱানে তেখেতক ইমান যথেষ্ট ক্ষমতা দিছে মই সকলোকে সৰু ভাইটি হিচাপে সকলোকে মই অনুৰোধ কৰিছোঁ প্ৰচাৰ আৰম্ভ কৰক এতিয়া ৱেব আনক ঢেউ আনক দুধমা সমষ্টি এইবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যেনেকুৱা বড়ো জাতিৰ ভাল চিন্তা কামনা কৰিছে অহা দিনতো বিজেপিক জিকাই পেলাই বডোফাক যাতে সন্মানিত কৰিব পাৰোঁ বডোফাৰ যি সপোন সেই সপোনবিলাক যাতে বিটিআৰত এটা এটাকৈ যাতে সাক্ষৰিত হয় বা এটা এটাকৈ যাতে সম্পূৰ্ণ হয় এইটো বিজেপি চৰকাৰেই কৰিব মোৰ মাইনাছ হ'লে হ'ব কিন্তু বিজেপিৰ শাসন গেৰুৱাৰ শাসন পদ্ম ফুলৰ নীতি পদ্ম ফুলৰ যি ধাৰা স্মেল এই পদ্ম ফুলৰ স্মেল বিটিআৰত এইবাৰ আমি স্প্ৰেড কৰিম ইমান সোনকালে নালাগে অলপ পিছত কম অহা 8 তাৰিখত আমাৰ CWC মিটিং আছে তাত আমাৰ সিদ্ধান্ত হ'ব ক'ত মিত্ৰতা আছে না ভংগ হৈছে না কি আপোনালোকেও কৈ থাকক আপোনালোকেও চাই আছে কি হৈছে কি হোৱা নাই আমাৰ দলীয় স্থিতিটো আমি কৰিমেই আজি নহয় কালি কমেই খেলক এজিপি 10টা কি তেখেত সকলো বিস্তাৰ খেলিব পাৰে গণতান্ত্ৰিক অধিকাৰ চবৰো আছে কিন্তু এটা যেতিয়া বড়োলেণ্ডত শান্তি নাছিলে বহুত মানুহ মই এজিপিকো বিজেপিকো টাৰ্গেট কৰি কোৱা নাই বহুত মানুহবিলাকে আজিকালি যিসকলে ৰাজনীতি কৰিবলৈ আহিছে হাত সাবতি বহি আছিলে আৰু টিভিত বহি পেলাই ডাঙৰ ডাঙৰ কথা কৈ আছিলে তাৰে পৰা উমুকটো হোৱা নাই তুমুকটো হোৱা নাই কিন্তু নিজে আহি পেলাই ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সাহস নাছিলে 2008 চনত সংঘাত হৈ গ'ল কোনো নাহিল 2012 চনত সংঘাত হৈ গ'ল কোনো আহি পেলাই শান্তিৰ জুই নুমাবলৈ নাহিল আজি শান্তি অহাৰ কাৰণে চবেই আহিছে গণতন্ত্ৰত চবেই আহিব আমি ৱেলকাম কৰিছোঁ ফেক্টৰটো চবেই ফেক্টৰ আপুনি ইলেকশ্যনত খেলিলেও ফেক্টৰ ইয়াত ফেক্টৰ বুলি একো মেটাৰ নাই আৰু ফেক্টৰ বুলি চবেই আছে ইলেকশ্যনত যদি আপুনি অকলে খেলে সাংবাদিক হৈও যদি গড়েশ্বৰত কণ্টেষ্ট কৰে আপুনিওতো 5টা ভোট লৈ যাব হয়নে নহয় 5টা ক'লে আপোনাক ইনচাল্ট কৰা হ'ব মানে 1000 ভোট বা 500 ভোটটো আপুনি নিব নিজৰ পৰিয়ালৰ খিনি সেইটোও ফেক্টৰ হয় বিপিএফক লৈ বেলেগে শংকিত হৈছে আমি দেখিছোঁ
বি পি এফক লৈ বহুতৰ মানে শংকিত হয়, কিবা জল্পনা কল্পনা হয়। ইউ পি পি এলে বি পি এফৰ লগত যুঁজিয়ে এই লেভেলত আহিছে, গতিকে বি পি এফক লৈ আমি কি চিন্তা কৰিম? জি এছ পি নহয় আৰু কিবা কিবি এছ পি আহি যাওক, তাত আমাৰ ক'ব লগা নাই। ইউ পি পি এলে নিজৰ ষ্টেণ্ডত লৈ পেলাই আমি কাম কৰিম, কাৰণ আমাৰ উদ্দেশ্যটো ক্লিয়াৰ। বড়োলেণ্ডত শান্তি লাগে, নিৰাপত্তা লাগে, উন্নয়ন লাগে, সমন্বয় লাগে।